মোৰ নাম ইক্ৰামুল সৰকাৰ আৰু তোমালোকে চাই আছা সৰকাৰ ক্লাছেছ 8 ইউটিউব চেনেল। তো এতিয়া কথা হৈছে যে মই ইতিমধ্যে এটা ভিডিঅ' কি কৰিছোঁ আপলোড কৰিছোঁ মডেলছৰ ওপৰত যে এইচএছ ফাৰ্ষ্ট ইয়াৰত 10 মাৰ্কছ থাকে ইংলিছ গ্ৰামাৰত, তাত 7টা টপিক আছে, মানে 7টা টপিক আছে। তো মই প্ৰত্যেকটা টপিকে মই কি কৰিম তোমালোকৰ পৰীক্ষাৰ আগতে কি কৰি দিম ৰিভিজন কৰি দিম। আজি কি কৰিম মই ডিটাৰমিনাৰ্ছ ডিছকাছ কৰিম। তো ডিটাৰমিনাৰ্ছ কি হৈছে দিনে তোমালোকে কি 9 10 পাই আহিছা। তো সেইকাৰণে মই কি কৰিছোঁ যে 2016 পৰা 2023 লৈ কি ডিটাৰমিনাৰ্ছ এক্সামত আহিছে সেইটো কি কৰিম মই ডিছকাছ কৰিম। মানে এইচএছ ফাইনেল আগতে যে এক্সাম হৈছে সেইবিলাকত কি কোৱেশ্চন আছে আহিছে সেইবিলাক মই ডিছকাছ কৰিম। এতিয়া কি হৈছে উই হেভ ভেৰি আছে নে নাই, ইয়াত কি আছে ইনফৰমেশ্যন কি হৈছে আনকাউন্টেবল নাউনত পৰে। তো সেইকাৰণে ইয়াত কি হ'ব লেটিভ। তাৰপিছত কি হৈছে নেগেটিভ আৰু ইণ্টাৰগেটিভ বাক্যত সদায় কি হয় এনি হয়, সেইকাৰণে ইয়াত কি হ'ব এনি হ'ব। তো ইয়াত কি হৈছে যে নেগেটিভ আৰু ইণ্টাৰগেটিভ বাক্যত সকলো সময়তে কি হয় এনি হয়, সেইকাৰণে ইয়াত আমি কি লিখিম এনি। তো এতিয়া নেগেটিভ আমি আৰু ইণ্টাৰগেটিভ বাক্য কেনেকৈ ধৰিম যে এটা সেন্টেন্সত যদি নট থাকে তেনেহলে সেইটো কি হ'ব নেগেটিভ বাক্য, আৰু প্ৰশ্নবোধক চিহ্ন যদি থাকে মানে তেনেহলে কি হবে এই চিহ্নটো কোৱেশ্চন মাৰ্ক চিহ্নটো যদি থাকে তেনেহলে এইটো কি হ'ব ইণ্টাৰগেটিভ সেন্টেন্স। তো নেগেটিভ আৰু ইণ্টাৰগেটিভ সেন্টেন্সত কি হয় আমাৰ এনি ব্যৱহাৰ কৰা হয়, এনি ডিটাৰমিনাৰ্ছ ব্যৱহাৰ কৰা হয়। এতিয়া কি হৈছে যে 2 নম্বৰত কি দিছে অফ দা বয়েজ ওয়াজ গিভেন এ পেন। এতিয়া কি হৈছে যে ইছৰ পিছত সাধাৰণতে কি হয় অফ হয়, তো ইয়াত কি হ'ব ইচ হ'ব। যে ইছৰ পিছত কি হয় অফ হয়, যে ইছৰ পিছত কি হয় মানে খালিদাৰ পিছত যদি অফ থাকে আমি সাধাৰণতে কি লিখিব পাৰো ইজ লিখিব পাৰো, কিন্তু প্ৰত্যক্ষকে বুজাব লাগিব। তাৰপিছত কি হৈছে যে ইয়াত কি হৈছে যে হি হ্যাড ড্যাশ টাইম টু স্পেয়াৰ এজ হি ওয়াজ ইন এ হাৰি। তো ইয়াত কি দিব লাগিব লিটিল। এতিয়া তোমালোকে যদি লিটিল এ লিটিল দি লিটিল ফিউ এ ফিউ দি ফিউ একেবাৰে কনসেপ্ট ক্লিয়াৰ কৰিব বিচাৰা তেনেহলে কি কৰিব লাগিব তোমালোকে কি কৰিব লাগিব আমাৰ ইউটিউব চেনেল যেটো আছে সৰকাৰ ক্লাছেছ 8 তাতে কি কৰিবা ডিটাৰমিনাৰ্ছ মানে তোমালোকে কি কৰিবা সার্চ কৰিবা, সার্চ কৰাৰ পিছত কি কৰিবা তোমালোকে কি পাই যাবা লিটিল এ লিটিল দি লিটিল ফিউ এ ফিউ দি ফিউৰ ব্যৱহাৰ পাই যাবা, একেবাৰে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব। তো এতিয়া তাত কি আছে বা এনে যে যদি কোনো এটা ওয়ার্ডত কি থাকে স্পেয়াৰ লিটিল তাৰপিছত কি থাকে স্পেয়াৰ বিজি তাৰপিছত লিটিল স্পেয়াৰ বিজি তাৰপিছত কি লিটিল ফ্ৰী ফ্ৰম গিল্টি ফ্ৰী ফ্ৰম ফল্টস এইবিলাক যদি থাকে তেনেহলে এই বাক্যটোত লিটিল বা ফিউ ব্যৱহাৰ কৰা হয়। তো এতিয়া কথা হৈছে যে নিয়মটো কেনেকুৱা স্যার আকৌ এবাৰ কৈ দিও। ঠিক আছে যে স্পেয়াৰ বিজি তাৰপিছত কি হৈছে ওয়ার্ডস ফ্ৰী ফ্ৰম ফল্ট ফ্ৰী ফ্ৰম গিল্টি যদি থাকে তেনেকুৱা বাক্যত কি হয় লিটিল বা ফিউ ব্যৱহাৰ কৰা হয়। কিন্তু ব্ৰেকেটৰ পিছত যদি কি থাকে ব্ৰেকেটৰ পিছত যদি ওয়ার্ডৰ লগত এস বা ইএস থাকে তেনেহলে হ'ব ফিউ, যদি না থাকে তেনেহলে হ'ব লিটিল। তেনেহলে আনসারটো হ'ব কি লিটিল। ইয়াৰ আনসার কি হ'ব লিটিল। তো ইয়াত কি হৈছে প্ৰশ্নবোধক যে নেগেটিভ আৰু ইণ্টাৰগেটিভ বাক্য সকলোৰ মধ্যে কি হয় এনি হয়, ইয়াত কি দিব লাগিব এনি দিব লাগিব। তো এতিয়া কি হৈছে যে 2019ত কি হৈছে 2019ত কি হৈছে যে ইয়াত কি আছে মিল্ক আছে নে নাই অলপ মানে কি হৈছে জগত মিল্ক আছে, তেনেহলে ইয়াত কি দিব লাগিব ইয়াত কি দিয়া আছে সাম আৰু দিয়া আছে এনি। তো এতিয়া কি এনি তো দিবই নোৱাৰো কিহৰ কাৰণে যে নেগেটিভ আৰু ইণ্টাৰগেটিভ বাক্যটো কি কেৱল কি হয় যে এনি হয়। তো সেইকাৰণে ইয়াৰ আনসাৰ হ'ব সাম। কি হ'ব সাম। তো ইয়াত কি হৈছে কমল ৰিসিভ। এতিয়া এনকাৰেজমেন্টটো কি হৈছে আনকাউন্টেবল নাউন, সেইকাৰণে ইয়াত কি হ'ব কমল ৰিসিভ মাচ এনকাৰেজমেন্ট ফ্ৰম হিজ টিচাৰ। তো এতিয়া মই কি কৰিম 2020 যে 2020 কি ডিটাৰমিনাৰ্ছ আহিছে ইয়াত কি হৈছে বেয়াৰলি টু কি হৈছে নেগেটিভ বাক্য, সেইকাৰণে ইয়াত কি হ'ব এনি হ'ব। যেনে নেভাৰ ইভাৰ এইবিলাক কি হৈছে যে তাৰপিছত নো ওয়ান এইবিলাক কি হৈছে নেগেটিভ ওয়ার্ড। তো এইবিলাক যেহেতু আছে এইটো নেগেটিভত আছে তো সেইকাৰণে আমি কি লিখিম ইয়াৰ আনসাৰ হ'ব এনি। তাৰপিছত কি হৈছে যে ইয়াত কি হ'ব যে কেয়াৰ কুড হ্যাভ প্ৰিভেন্টেড দা এক্সিডেন্ট। যে এতিয়া কি হৈছে যে এ লিটিল কেয়াৰ হ'ব
এ লিটিল কেয়ার কুড হ্যাভ প্রিভেন্টেড দ্য এক্সিডেন্ট তাৰপিছত কি হৈছে যে ডু ইউ হ্যাভ এটো প্ৰশ্নবোধক আছে সেই কাৰণে কি কৰিব লাগিব আমাক ইয়াত কি দিব লাগিব এনি দিব লাগিব তো এতিয়া কি হৈছে যে অল দা বয়েজ ওয়েন্ট টু দা বিচ বাট অনলি যে মই যে কৈছো যে তোমালোকে যদি এই অনলি মানে কি হৈছে যে ফিউ যদি বিহেভিয়াৰ বিলাক জানিব লাগে ব্যৱহাৰ বিলাক জানিব লাগে তেনে তোমালোকে কি কৰিব লাগিব মোৰ ইউটিউব চেনেল যাব লাগিব আৰু ডিটাৰমিনাৰ্ছ ভিডিওটো চাব লাগিব তো ইয়াত যেটো অপচন নাই তেনে হলে আমি কি অনলি পিছত কি দিম কুড সুইম আছে তো ইয়াত কি দিম এ ফিউ কুড সুইম যে যেটো বয়েজৰ কথা আছে তাৰ পিছত কি হৈছে দি ৰিচ যেটো জাতিক বুজাইছে এই কাৰণে ইয়াত আমি কি দিম আমি এ ইয়াত কি দিব লাগিব যে ডিটাৰমিনাৰ্ছত যেহেতু কি হয় আমাৰ এ এন দিও থাকে এই কাৰণে ইয়াত আমি দি দিব লাগিব মানে জাতিটো বুজাইছে তো এতিয়া কি হৈছে যে his friends deserted him at the hour of need ইয়াত কি হ'ব সকলো হ'ব মানে all তাৰ পিছত কি হৈছে যে আমাৰ 2023 ইয়াত নিৰ্দিষ্ট কৰি বুজাইছে এই কাৰণে আমি ইয়াত কি দিম দা ফিল দিম তাৰ পিছত 2023 দুই মাৰ্কত আহিছে 2 মাৰ্কত আহিছে যে বা 2 নম্বৰত আহিছে সৰি 2 নম্বৰত আহিছে ডু ইউ হ্যাভ যেটো ইয়াত কি আছে ইন্টাৰগেটিভ চিন আছে সেই কাৰণে ইয়াত কি হ'ব এনি তো এতিয়া কথা হৈছে যে 2016 মানে 16 পৰা 2023 লৈ যিমান কিটা ডিটাৰমিনাৰ্ছ আছে মই কি কৰিলো তোমালোকৰ সন্মুখত ডিসকাস কৰিলো তো তোমালোকে কি কৰিব লাগিব এই ভিডিওটো 2-3 বাৰ চাব লাগিব তেনে হলে তোমালোকে কি কৰিব পাৰিবা তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব আৰু পৰীক্ষা ভালকৈ লিখিব পাৰিবা তো এতিয়া কথা হৈছে যে আমাৰ কি হৈছে যে কিছু মানে এফবি চাই আছে কিছু মানে কি আছে ইনস্টা চাই আছে তো তোমালোকে কি কৰিবা প্ৰত্যেকটা ভিডিও মানে ফার্স্ট ক্লাস এইচএস ফার্স্ট ইয়ারত কি আছে 7টা টপিক আছে মানে 7টা টপিক আছে আৰু তাত কিমান মার্কস আছে 10 মার্কস আছে প্রত্যেকটা কি হৈছে ইউনিটি মানে প্রত্যেকটা যেটো কি হৈছে 7টা যেটো মানে কি হৈছে টপিক আছে প্রত্যেকটা টপিকে কি কৰি মই ডিসকাস কৰিম সেই কাৰণে তোমালোকে যদি প্ৰত্যেকটা টপিকে চাব লাগে তেনে হলে আমাৰ কি হৈছে কিছুমান টাইমত আমি এফবি আৰু ইনস্টা কি কৰিব মানে আপলোড দিতে অলপ কলম হয় বা অলপ ডিস্টার্ব হৈ যায় তো সেই কাৰণে কি হৈছে যেহেতু আমাৰ পেৰেন্ট চ্যানেল হৈছে ইউটিউব চ্যানেলটো সেই কাৰণে তোমালোকে কি কৰিবা সকলো ভিডিও পোৱাৰ কাৰণে তোমালোকে কি কৰিবা সরকার ক্লাसेस 8 ইউটিউব চ্যানেলটো কি কৰিবা ফলো কৰিবা আৰু এই ভিডিওটো যদি ভাল লাগে তেনে ভিডিওটো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত কি কৰিবা শেয়াৰ কৰিবা ধন্যবাদ